লক্ষ লক্ষ ভকতৰ মহামিলনৰ মহাতীৰ্থত পৰিণত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত সেৱা আগবঢ়াবলৈ সাজু হৈছে যোৰহাট জিলা সেৱা বাহিনী। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ তাৰিখে যোৰহাট জিলা শাখাৰ আতিথ্যত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া আটা সমন্বয় ক্ষেত্ৰ মহবন্ধা পথাৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সেৱা বাহিনী পৰিচালনা উপ সমিতিৰ প্ৰথমখন সভা কালি যোৰহাট জিলা শাখাৰ ৰংগিয়াল গৃহত অনুষ্ঠিত হয়। উপ সমিতিৰ সভাপতি ৰঞ্জিত বৰাবাপৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁতৰে উপ সমিতিখনৰ সম্পাদক নিৰঞ্জন বৰুৱা বাপে, জিলাধিনায়ক নিতুল গগৈ বাপকে মুখ্য কৰি সেৱা বাহিনীৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে। আদৰণি সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক বাবদই সভাত উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, অসম কণ্ঠ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।